সিরিয়াস বিষয়বস্তুলৈ আহিছো আপোনালোকে জানে যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিস বিপ্লৱ শৰ্মা কমিটি গঠন কৰা হৈছিল আৰু কমিটিৰ ৰিকমেন্ডেশন দিউতে আমি কৈছিলো যে কমিটি আমাক 3 বছৰ এই বিষয়টো পৰীক্ষা কৰাৰ কাৰণে সময় দিছে আৰু আমি পৰীক্ষা নিৰীক্ষা কৰি আমি ৰাজ্য চৰকাৰৰ আউটাৰ ভিতৰত অহা ৰিকমেন্ডেশন বিলাক আমি ৰূপায়ণ কৰিম আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আউটাত আহে তাক আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমি টেক আপ কৰিম আজি আমি জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলো আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটাল 67টা ৰিকমেন্ডেশন আছে 67 ৰিকমেন্ডেশন আৰু এই 67 ৰিকমেন্ডেশনৰ 57 ৰিকমেন্ডেশন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছো অৰ্থাৎ জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ 67টা অনুমোদনৰ বিপৰীতে 57টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠন সমূহৰ লগত কথা পাতি আমি 57টা ৰিকমেন্ডেশন 2025 চনৰ 15 এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা road map এটা আমি প্ৰস্তুত কৰিছো কিন্তু আজি আমি road map কেটাৰ ওপৰত বিখত কথা আলোচনা কৰিব খোজা নাই গুৱাহাটীত গৈ 3-4 দিন পিছত আমি সাংবাদিক মেল পাতি কোন কেটা 57টা ৰিকমেন্ডেশন আমি পোনছাতে ইমপ্লিমেন্ট কৰিব খুজিছো তাৰ বিষয়ে আমি অৱগত কৰিম আৰু ইয়াৰ ভিতৰতে গ্ৰুপ অফ মিনিষ্টাৰছে সদৌ অসম ছাত্ৰ সন্থাৰ লগত কথা পাতি বাকি কি ধৰণে এই 57 ৰিকমেন্ডেশন আমি ইমপ্লিমেন্ট কৰিম তাৰ বিষয়ে ঐক্যমতত অহাৰ বাবেও আমি সিদ্ধান্ত লৈছো বাকি যি 10টা ৰিকমেন্ডেশন থাকি যাব ভাৰত চৰকাৰৰ পৰ্যায়ত সেইকেটা পৰ্যায়ক্ৰমে আমি ভাৰত চৰকাৰৰ লগত টেক আপ কৰিবৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ এটা দুটা ৰিকমেন্ডেশন ইতিমধ্যে ভাৰত চৰকাৰে ৰূপায়ণ কৰিছে আৰু এই বিষয়ে বাকি 10টা ৰিকমেন্ডেশন আমি ভাৰত চৰকাৰৰ লগত আলোচনা কৰি সময় উচিত সিদ্ধান্ত লোৱাৰ বাবে চেষ্টা কৰিম অৰ্থাৎ আজি যদি আমি কব যাও বিপ্লৱ শৰ্মা কমিটি টোটাল ৰিপোৰ্ট আছিল 67 তাৰে 57টা আমি ইমপ্লিমেন্ট কৰিম ইমপ্লিমেন্টেশনৰ পৰ্যায়ত যাওতে জনজাতীয় ভাষা সংস্কৃতি এইবিলাকৰ ওপৰত যাতে আঘাত নপৰে তাৰ কাৰণে আমি 6 শিডিউল যিবিলাক অথৰিটি আছে ডিমা হাছাও কাৰ্বি আলং আৰু বড়োলেণ্ড তেওঁলোকৰ অনুমতি লোৱাৰ পিছতহে সেই অঞ্চলবিলাকত এই ৰিকমেন্ডেশন বিলাক আমি ইমপ্লিমেন্ট কৰিম তেনেকে ভাষাৰ ক্ষেত্ৰত কেইটামান ৰিকমেন্ডেশন ইমপ্লিমেন্ট কৰাৰ আগতে আমি বৰাক উপত্যকা ৰাইজৰো অনুমতি ল'ব লাগিব কিন্তু বাকি ৰিকমেন্ডেশন 6 শিডিউল আৰু বৰাক উপত্যকাক বাদ দিলে 57টা ৰিকমেন্ডেশন আমি লগে লগে আমি ইমপ্লিমেন্ট কৰিম বাকি যিকেটা ৰিকমেন্ডেশন সংবেদনশীলতাৰ কাৰণে বৰাক উপত্যকা আৰু 6 শিডিউলত পোনছাতে ৰিকমেন্ড কৰিব নোৱাৰি আলোচনা নকৰাকৈ সেইকেটাৰ বিষয়েও আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি সেই ক্ষেত্ৰত আমি আগবাঢ়িম এক প্ৰকাৰ কব গলে বহু দিনে অসমৰ ৰাইজে অপেক্ষা কৰি আছিল যে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট কেতিয়া ৰূপায়ণ হ'ব আজিৰ পৰা এটা ৰূপায়ণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হ'ল 57 ৰিকমেন্ডেশন আমি 15 এপ্ৰিল 2025 ৰ ভিতৰত আমি ইমপ্লিমেন্ট কৰি দিম বাকি 10টা সেন্ট্ৰেল গভৰ্নমেন্ট ৰিলেটেড ৰিকমেন্ডেশন হেতু মই দিল্লীৰ লগত কথা পাতি সময় উচিত সিদ্ধান্ত লোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম এইখিনিয়ে কবলগীয়া আছিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব বাকি
কেইবাটাও আজি কেবিনেটত আলোচনা হৈছিল আমাৰ মোৰ টুইটত বা আন ধৰণে আপোনালোকে পাই যাব